নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 আগষ্ট। ৰাজ্যৰ প্ৰতিগৰাকী আত্মহত্যা মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 11টাকৈ চৰকাৰী সুবিধা প্ৰদান কৰিব মহিলাসকলক। স্কুটিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি 40,000 টকাৰ পৰা তেল ভৰাবলৈ মাহেকত 500 টকাকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে আত্মহত্যা 25জন মহিলাৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক মাহতে লাভ কৰিব 1,000 টকা। অতি শীঘ্ৰে আপুনি কৰক আবেদন। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ বাবে সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। স্কুটি অৰুণোদয় আঁচনি 40,000 টকাৰ পৰা তেল ভৰাবলৈ মাহেকত 500 টকাকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি স্কুটি পাইছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। 11টাকৈ চৰকাৰী সুবিধা আপোনাৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেল ভৰাবলৈ মাহেকত 500 টকাকৈ প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ নতুন ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলা সবলীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা। 2 লাখৰো অধিক আত্মহত্যৰ প্ৰায় 1,089 কোটি টকাৰে সাময়িক বিনিয়োগ পুঁজি লাভ কৰিছে। আত্মহত্যা মহিলাই বেংকৰ পৰা লাভ কৰিছে 16,000 কোটি টকা ঋণৰ সুবিধা। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে স্পষ্টীকৰণ প্ৰকাশ কৰিলে। 8,82,000 লাখপতি বাইদেউ লৈকে ৰূপান্তৰণ হৈছে। অহা বছৰত লাখপতি বাইদেউৰ মহিলাসকলে পাব 25,000 কোটি টকা। জীৱিকা সখীৰ মহিলাসকলে পাব 4,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 40,000ৰ 1 টকাও সুদ দিব নালাগে মহিলাসকলে। জীৱিকা সখীৰ সকলো মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। যদি আপুনি আত্মহত্যা এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আপোনাক প্ৰদান কৰিব নতুনকৈ অৰুণোদয় আঁচনি। লগতে আকৌ চৰকাৰে লাখ লাখ মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব, কিয়নো 1 ছেপ্টেম্বৰৰ পৰা পুনৰ চৰকাৰে মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত পুনৰ আপুনি সুবিধা লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। সংসদৰ পিছত অসমৰ গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰে। যদি পাকিস্তানৰ কোনো সম্পৰ্ক নাই গৌৰৱ গগৈৰ, তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল? গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে কৰিছিল উত্থাপন। যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে দিব পাৰে অভিযোগ। কিয় গৌৰৱ গগৈয়ে কোনো ধৰণৰ অভিযোগ দাখিল কৰা নাই, কিন্তু সংসদত কোনো বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে গৌৰৱ গগৈয়ে। অসমলৈ আহি গৃহমন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ সেই কথা ক'লে। তাৰপিছতো মৌন গৌৰৱ গগৈয়ে কোনো ধৰণৰ উত্তৰ প্ৰদান কৰা নাই। তাৰ পৰা সকলোৱে অনুমান কৰিব পাৰে বিষয়টো কিমান গম্ভীৰপূৰ্ণ। ইমান দিনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণৰ কথা কৈ আছিল, কিন্তু সাংসদৰ বাহিৰে ভিতৰে গৃহমন্ত্ৰীয়ে কোৱা বিষয়টোত নিশ্চিত জটিলতা আছে। অসমৰ ৰাইজে এই বিষয়ে বুজি পাইছে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গোৱালপাৰাত অভিযোগ দিবলৈ উচ্ছেদিত জনতাৰ ভিৰ লাগিছে। হয় বন্ধু বান্ধৱীসকল, আপুনি দিব পাৰিব অভিযোগ। ৰাজ্যপালৰ নিৰ্দেশত উচ্ছেদ হ'ব তদন্ত। হয় বন্ধু বান্ধৱীসকল, কোনে কোনে উচ্ছেদ চলাইছে সম্পূৰ্ণকৈ তদন্তৰ ঘোষণা কৰিছে আৰু ৰাজ্যপালৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল। পুৱা 10:30 বজাৰ পৰা উচ্ছেদিতে দাখিল কৰিছে অভিযোগ। গোৱালপাৰা উচ্ছেদক লৈ তদন্তৰ ঘোষণা কৰিছে ৰাজ্যপালে। উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ। লিখিত আকাৰত দাখিল কৰিব লাগিব আপোনাৰ অভিযোগ পত্ৰ। বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়া আন চৰকাৰী বিষয়াসকল। বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMGSY, PMAY, JJM, বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে, এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। বা এইসমূহ সুবিধা কেনেকৈ পালে? বনাঞ্চলৰ মাটিত ঘৰ নিৰ্মাণ, ঘৰ বাৰী স্থাপন, কৃষি কাৰ্য আদি কিদৰে কৰোঁতে প্ৰশাসনে কিয় নিষ্ক্ৰিয় হৈ আছিল? কিয় প্ৰশাসনে বাধা দিয়া নাছিল? সেই সময়তে বনাঞ্চল ধ্বংস ৰোধত বন বিষয়ৰ ভূমিকাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ মাদানী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। কংগ্ৰেছত কোনে টিকট পাব বা কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 2011 চনত অসমৰ শিক্ষামন্ত্ৰী আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই সময়ত টেট শিক্ষকৰ চাকৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰশাদ মাদানী অসমলৈ আহি তৰুণ গগৈক কৈছিল টেট শিক্ষকৰ চাকৰি বন্ধ কৰিব লাগে, কিন্তু মই বন্ধ নকৰিলোঁ, মই মোৰ সিদ্ধান্তত অটল থাকিলোঁ। কংগ্ৰেছৰ টিকট বিতৰণ জমিয়ত উলেমা হিন্দৰ দৰে সংগঠনে কৰে অসমক দুৰ্বল কৰিবলৈ বহুত ষড়যন্ত্ৰ কৰিছিল, মোৰ বিৰুদ্ধেও বহুত ষড়যন্ত্ৰ কৰিছিল, এতিয়াও কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ সোনিয়া গান্ধীক কৈছিল মাদানীয়ে বুলি মন্তব্য কৰিছে আৰু কংগ্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মা RSSৰ চিন্তাধাৰা আছিল বুলি কৈছিল মাদানীয়ে। এই মন্তব্যক লৈ বৃহৎ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গুজৰি গুমৰি আহিছে ধুমুহা আৰু বৰষুণ। মহানগৰীত আজিও বান পৰিস্থিতিৰ আশংকা দেখা গৈছে। অনাগত 3 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজননী জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ। ৰাজ্যত অব্যাহত আছে ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ। প্ৰান্তে প্ৰান্তে এতিয়াও মুগুলধাৰ বৰষুণ দেখা গৈছে। মহানগৰীত কৃত্ৰিম বানে জলাকলা খোৱালে জনতাক। বৰ্তমানে মহানগৰীৰ বহু প্ৰান্তত শুকোৱা নাই বান পৰিস্থিতি। জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব আপুনি। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোকৰাঝাৰ বঙাইগাঁও বৰপেটা কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও লখিমপুৰ ধেমাজি কেৱল এয়াই নহয় তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰত জাৰি কৰা হৈছে এলাৰ্ট। এইকেইখন জিলাৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰ্তমান আপোনাৰ অঞ্চলৰ বতৰ পৰিস্থিতি কেনেকুৱা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছেনে, কিয়নো আজি সংগ্ৰহ কৰি লওক আপুনি এই প্ৰপত্ৰ। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আপুনি সংগ্ৰহ কৰি পূৰণ কৰক এই প্ৰপত্ৰ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই আপুনি নতুনকৈ লাভ কৰিব LPG গেছ কানেকশ্যনৰ সুবিধা। অৰুণোদয় আঁচনিত লাখ লাখ হিতাধিকাৰীয়ে পূৰণ কৰক এই প্ৰপত্ৰ, অন্যথা আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 1500 টকা নাপাব। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব, অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। আপুনি অৰুণোদয় IDটো ক'ত লাভ কৰিব? চ' বন্ধু বান্ধৱীসকল অৰুণোদয় IDটো আপুনি পঞ্চায়ত বা ব্লকত গৈ লৈ আহিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড লগতে আপোনাৰ ৰেচন কাৰ্ড লৈ যাব লাগিব, অন্যথা আপুনি অৰুণোদয় IDটো আনিব নোৱাৰিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব আপুনি 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজিয়েই সংগ্ৰহ কৰক এই প্ৰপত্ৰ। আপোনাৰ ৰন্ধন গেছৰ যদি সংযোগ নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ LPG গেছ কানেকশ্যনৰ বাবে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ NRCত বহুতো খেলিমেলি আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। NRCক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। NRCত যথেষ্ট বিসংগতি আছে, আমি সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও ব্যৱস্থা ল'মে। হয় বন্ধু বান্ধৱীসকল পুনৰ হ'ব NRC। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NRCক লৈ বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈ আনিব লাগিব। পুনৰ হ'ব ৰিভিজন, NRCৰ পুনৰীক্ষণ হ'বই লাগিব। এনেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছে, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল জনতাই কি ক'ব? জনতাই পুনৰ NRC বিচাৰা নাই? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ সৈতে জড়িত চৰকাৰী বিষয়া যাব লাগিব জেললৈ। ভৱিষ্যতে বিপদ নিশ্চিত চৰকাৰী বিষয়াসকলৰ ডাঙৰ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। ৰাজ্য চৰকাৰৰ চলোৱা উচ্ছেদক লৈ নাৰাজ হৈ পৰিছে সুপ্ৰিম কোৰ্টে। সুপ্ৰিম কোৰ্টৰ বেঞ্চত বহি থাকিবলগীয়া হৈছে চৰকাৰী বিষয়াসকল। যদি বেদখল কৰা হৈছিল তেন্তে কেনেকৈ চৰকাৰী আঁচনি পালে? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। কেৱল এয়াই নহয় তদন্তৰ আওতাত আনিব লাগে
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে বেদখলকাৰীয়ে চৰকাৰী আঁচনি পাইছে আৰু কিয় এইসমূহ আঁচনি বিতৰণ কৰিছে কোটি কোটি টকা নষ্ট কৰা হ'ল বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। হয় বন্ধু বান্ধৱীসকল, উচ্ছেদিত জনতাক কিয় চৰকাৰে আঁচনিসমূহ প্ৰদান কৰিছে যদি সেইসকল জনতাই বনভূমিত আছিলে। হিমন্ত বিশ্ব শৰ্মা আঙুলিত ধৰি উঠা বহা কৰা বিষয়াসকলৰ ভয়ংকৰ বিপদ নিশ্চিত। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে আজিৰ দিনটোতে। আইনগতভাৱে ব্যৱস্থা হ'ব সেইসকল চৰকাৰী বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল নতুনকৈ SOP। কেবিনেটত ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন গ'লে হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানসকলে। মুছলমানক মাটি বিক্ৰী কৰাৰ পূৰ্বে জনাব লাগিব আয়ুক্তক। 4টা দিশত চালি জাৰি চাব আৰক্ষীয়ে। সকলো দিশ চালি জাৰি চালেই মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব উভয় পক্ষই। প্ৰথমতে আয়ুক্তৰ জনাব লাগিব আবেদন আৰু আয়ুক্তই ৰেভিনিউ বিভাগলৈ পঠিয়াব আবেদন। ৰেভিনিউ বিভাগে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব ভূমি নিৰীক্ষণৰ বাবে। মাটি কিনাৰ থনৰ উৎস নিৰীক্ষণ কৰিব আৰক্ষীয়ে। সামাজিক গাঁথনিৰ ওপৰত নিৰীক্ষণ কৰিব আৰক্ষীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণ কৰিব আৰক্ষীয়ে। শেষত SBয়ে সকলো ৰিপৰ্ট দিব আয়ুক্তলৈ আৰু আয়ুক্তৰ সিদ্ধান্ত অনুসৰি মাটি বিক্ৰী কৰিব পাৰিব মুছলমানসকলে। বৰ্ফি ৰাজ্যৰ NGOৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। হয় বন্ধুবান্ধৱীসকল, হিন্দুসকলে মুছলমানক মাটি বিক্ৰী কৰিবলৈ হ'লে এতিয়া কৰিব লাগিব আবেদন। এনেকুৱাকৈ কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অচিনাকি মানুহৰ ভোটাধিকাৰ থাকিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অচিনাকি লোকৰ ভোট নালাগে বিজেপিৰ। অচিনাকি মানুহৰ ভোট নালাগে। অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে। অসমত বা ভাৰতবৰ্ষত ভোট দিব নোৱাৰে অচিনাকি মানুহে। হয় বন্ধু বান্ধৱীসকল, অচিনাকি লোকৰ ভোট নিষিদ্ধ কৰিলে কিন্তু কোনেই অচিনাকি লোকসকল কৰ্তন হ'ব অচিনাকি মানুহৰ ভোটাধিকাৰ। অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে অসমত বা ভাৰতবৰ্ষত। অচিনাকি ভোটাধিকাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।